অসম চৰকাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা ঐতিহ্যমণ্ডিত লতাশিল বিহু উদযাপন সমিতিৰ সৌজন্যত আচলতে আমি এটা ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। কাৰণ যোৱা দিনবিলাকত বৰ্তমান সময়ত যি পথ দুৰ্ঘটনা সংঘটিত হৈছে, ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰিছে যাতে ৰাইজৰ মাজত ব্যাপক জনসচেতনতা গঢ়ি তুলিব লাগে ব্যতিক্ৰমী। আমিও এই ৰঙালী বিহুৰ সময়ত যাতে এই সময়ত মানুহ ফূৰ্তি আনন্দত আত্মহাৰা হৈ থাকে আৰু একোটা পথ দুৰ্ঘটনাই কোনোবা ব্যক্তিৰ যাতে মৃত্যুৰ বাতৰিয়ে আমাৰ এই বাপতিসাহোন বিহুৰ যিটো আনন্দ, যিটো আমাৰ ফূৰ্তি ৰং ৰহস্য সেই মাজটো ম্লান পৰি নাযায়, তাৰ নিমিত্তে আমি ৰাইজক এটা সজাগ কৰিবৰ কাৰণে পথ সুৰক্ষা সজাগতামূলক এক বিহুৰ হুঁচৰি দল গঠন কৰি ৰাইজৰ মাজত আচলতে প্ৰচাৰ কাৰ্যসূচী চলোৱা হৈছে। ইয়াৰ জৰিয়তে মানুহৰ মনত এটা সাজ বহাব বিচাৰিছোঁ যে যিবিলাক পথ সুৰক্ষাৰ নীতি নিয়ম সুৰাপান কৰি গাড়ী চলাব নালাগে, দুচকীয়া বাহন চলাওঁতে হেলমেট পৰিধান চলাব লাগে, কেতিয়াও যাতে তীব্ৰ বেগত গাড়ী চলাব নালাগে, মোবাইলত কথা পাতি গাড়ী চলাব নালাগে, সদায় ছিট বেল্ট পৰিধান কৰিব লাগে ইত্যাদি যিবিলাক কথা পথ সুৰক্ষাৰ নীতি নিয়ম সেইখিনি আকৌ এবাৰ মানুহৰ মনত তেওঁলোকক সজাগ কৰি দিছোঁ। ফূৰ্তি আনন্দ কৰক, কাৰণ বিহু প্ৰত্যেক বছৰে আহিব, কিন্তু মানুহৰ দেহাটো এবাৰেই, গতিকে এই দেহাটো য'ত থাকিলেহে বেহা। গতিকে এইটো সময়ত যাতে সকলোৱে সজাগ সচেতন হৈ পিনি আমাৰ এই বাপতিসাহোন বিহুটো উদযাপিত কৰি সকলোৱে মন হৃদয় যিটো আমাৰ এতিয়া হিয়াৰ আমঠুৰ বিহু, এই বিহুটো যাতে সকলোৱে ফূৰ্তি আনন্দ পাৰ কৰিব পাৰোঁ, তাৰ নিমিত্তে আচলতে এইখিনি ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আমি ঐতিহ্যমণ্ডিত বিহু লতাশিল বিহুতলীৰ যিখিনি কাৰ্যকৰ্তা তেখেতলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰিবহণ বিভাগৰ এটা সদিচ্ছা আৰু আজিৰ এই ঐতিহ্যপূৰ্ণ দিনটোতে অসমৰ জাতীয় উৎসৱ বাপতিসাহোন ৰঙালী বিহুৰ এই গৰু বিহুৰ দিনাখনেই আজি অন্ততঃ এটা এনেকুৱা কাৰ্যসূচী লৈছে যিটোৱে আমি ৰং ৰহস্যৰ মাজত থকা জাতিটোৰ মাজতে আমি সদায় শুনা পাওঁ, নিশা ভাগতে বা কোনোবা এটা সময়ত এটা ফেটেল ঘটনা এটা শুনা পোৱা যায়। কিন্তু এতিয়া আমি এটা আনন্দিত হৈছোঁ এইবাবেই যে আজি কিছু বছৰৰ পৰা পৰিবহণ বিভাগৰ যিটো সক্ৰিয়তা সজাগতাৰ বাবে আজি অন্ততঃ অসমত আগৰ দৰে দুৰ্ঘটনাৰ যিটো পৰিমাণ বহুত পাৰ্চেণ্টেজ কমি গৈছে। আৰু আজি আমি ঐতিহ্যময় লতাশিল খেলপথাৰত আমি উপস্থিত থাকি এটা কথা ক'ব বিচাৰোঁ, আমি নিজে বিহু কমিটিৰ জড়িত ব্যক্তি, আমি ঐতিহ্যমণ্ডিত লগত আমি বিহুৰ যিখন মনীষীয়ে কৈ গৈছিল যে বিহু পালন কৰিবৰ লগে লগে যাতে সজাগতাটো সদায় থাকে। আৰু এই সজাগতাৰ ক্ষেত্ৰত আজি মই ঐতিহ্যপূৰ্ণভাৱে এটা কথা ক'ব বিচাৰোঁ যে পৰিবহণ বিভাগৰ যিটো কাৰ্যসূচীৰ জৰিয়তে আজি মই আমাৰ বিহু সন্মিলনীৰ জৰিয়তে ক'ব বিচাৰিছোঁ বিহু সমিতি হৈ পেলাই যাতে সমগ্ৰ অসমবাসী ৰাইজে যি ৰং ৰহস্যৰ মাজে সমগ্ৰ বিশ্বত প্ৰবাসী অসমীয়াসকলেও পালন কৰিছে, এই ৰং ৰহস্যৰ মাজত যাতে কোনো ধৰণৰ নিচাযুক্ত সামগ্ৰী ব্যৱহাৰ কৰি আমাৰ কোনো প্ৰজন্মই যাতে গাড়ী নচলায় বা যি হেলমেট নিপিন্ধাকৈ যাতে মটৰচাইকেল স্কুটাৰ নচলায়, আৰু পথ সজাগতাৰ ক্ষেত্ৰত মোবাইল যিটো আটাইতকৈ কাল বুলি এতিয়া কোৱা হৈছে বা ছিট বেল্টৰ ক্ষেত্ৰত যিটো ব্যৱহাৰ নকৰে বহুতে গাড়ী চলোৱা দেখা যায়, এইটো ক্ষেত্ৰত কিন্তু আমি দেখা পাইছোঁ আজি কিছুদিনৰ পৰা পথ পৰিবহণ বিভাগে এটা নতুনত্ব লৈছে, যাৰ ফলত আজি আমি সজাগতাৰ মাজেৰে মই কেইবাদিনো তেওঁলোকৰ কাৰ্য কেইবছৰো অংশগ্ৰহণ কৰিছোঁ। কিন্তু আজি এটা ঐতিহ্যময় ঐতিহাসিক লতাশিল খেলপথাৰত এটা ডাইলগ হওক যাতে সমগ্ৰ অসমবাসী ৰাইজে যেনেকৈ প্ৰথমখন মঞ্চ বিহু ইয়াত সৃষ্টি হৈছিল আজি ৭৩ বছৰ আগেয়ে এখন পতাকাৰ সৃষ্টি হৈছিল, শ্ৰীমৰ অসমী গীতটো সৃষ্টি হৈছিল, ঠিক তেনেকৈ পৰিবহণ বিভাগৰ নেতৃত্বত আজি যিটো কাৰ্যসূচী লোৱা হৈছে পথ সজাগতা দিৱস বা পথৰ ক্ষেত্ৰত আমি যাতে পথটোক সন্মান কৰোঁ, ৰাস্তাটোক আমি সন্মান কৰোঁ, আৰু যাতে গাড়ী চলাওঁতে যাতায়াত কৰাৰ ক্ষেত্ৰত যাতে আমি নিজৰ লগতে নিজৰ পৰিয়াল বা নিজৰ দেশৰ নাগৰিকক ৰক্ষা কৰিব পাৰোঁ, তাৰ বাবে যি প্ৰচেষ্টা লৈছে তাৰ বাবে কিন্তু অসমৰ পথ পৰিবহণৰ বুৰঞ্জীত যেনেকৈ আজি সমগ্ৰ বিশ্বত গুৱাহাটীৰ প্ৰথমখন মঞ্চ বিহু লতাশিল বিহুৰ কথা কোৱা হয় মঞ্চ বিহু, ঠিক তেনেকৈ আজি লতাশিলৰ পৰা এটা নতুন ডাইলগ যাওক যে পৰিবহণ বিভাগে এটা নতুনত্ব সৃষ্টি কৰে বিহুৰ দিনাখনেই সেই মনীষীসকলৰ আৰ্হিত গৌতম দাসৰ নেতৃত্বত আজি পৰিবহণ বিভাগে এটা নতুনত্ব লৈছে, যাৰ বাবে আমাৰ জাতিৰ নতুন প্ৰজন্মৰ যুৱ প্ৰজন্মৰ যিসংখ্যক যুৱ প্ৰজন্মই এটা পথচ্যুত হৈ গৈছিল তেওঁলোকে আকৌ পথচ্যুতৰ উভতি আহক, আৰু এই ক্ষেত্ৰত এটা নতুনত্ব এটা নিদৰ্শন হিচাপে পথ পৰিবহণ সদায় অসমৰ ৰাইজৰ মাজত জিলিকি থাকিব।